ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে যদি এতিয়া এটা ভাল খবৰ আছে সেই ভাল খবৰটোৱে হৈছে সেমিফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই মেন ইন ব্লুৱে প্ৰৱেশ কৰিছে সেমিফাইনেলত আৰু এই সেমিফাইনেলৰ যি কথা বতৰাবিলাক চলি আছে তাৰ মাজতে বহু সময়ত বুকুৰ ধপধপনি তুলি আছিলে এই বিশেষ খেলখনে কিয়নো ৱেষ্ট ইণ্ডিজৰ সন্মুখত প্ৰথম অৱস্থাত যেতিয়া ভাৰতে বেটিং কৰিবলৈ আহিল দ্বিতীয় ইনিংছৰ বেটিং কৰিবলৈ অহাৰ সময়ত অভিষেক শৰ্মাৰ প্ৰথম উইকেটটো হেৰুৱাই দিছিল আৰু সেই উইকেট হেৰুৱাৰ পাছতেই সকলোৱে এটা বেলেগ ধৰণৰ পৰিৱেশলৈ গতি কৰিছিল কিয়নো ৱেষ্ট ইণ্ডিজৰ যি ধৰণৰ বলিং আক্ৰমণ সেই বলিং আক্ৰমণৰ আগত ভাৰতীয় দলটো তিষ্ঠি থাকিব পাৰিবনে নাই সেই মুহূৰ্তটো এটা প্ৰশ্নৰ উদ্ভৱ ঘটিছিল কিয়নো এই প্ৰশ্নৰ উদ্ভৱ ঘটাৰ অন্যতম কাৰণ আছিল 29 ৰান যেতিয়া হৈছিলে তেতিয়া প্ৰথমটো উইকেটৰ পতন 41 ৰানত দ্বিতীয়টো উইকেটৰ পতন 99 ৰানত তৃতীয়টো উইকেটৰ পতন যেতিয়া 10 ওভাৰলৈ এনেকুৱা ধৰণৰ ঘটনাক্ৰম আহিল সেই ঘটনাক্ৰমে সকলোকে কিন্তু চিন্তিত কৰি তুলিছিল কিন্তু সেই চিন্তাৰ মাজতে কিন্তু এটা বিশেষ নামে বৰ্তমান সময়ত সেমিলৈ প্ৰৱেশৰ বাটটো চমৎকাৰ কৰি দিলে সেয়া হৈছে সঞ্জু চেমছনৰ চমৎকাৰৰে টিম ইণ্ডিয়াই প্ৰৱেশ কৰিছে সেমিফাইনেলত টি20 ৱৰ্ল্ড কাপৰ এইবাৰৰ যি সংস্কৰণ এই সংস্কৰণৰ সেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছুপাৰ 8ৰ অন্তিমখন মেচত জয়লাভ কৰিছে ভাৰতবৰ্ষই আৰু 5 উইকেটত জয়ী হৈ সেমিলৈ ভাৰত ইতিমধ্যে আগবাঢ়ি গৈছে 193 ৰানৰ এটা বিশাল লক্ষ্য আৰু এইখিনিতে ক'ব লাগিব এই 193 ৰানৰ যি বিশাল লক্ষ্য এই বিশাল লক্ষ্য টি20 বিশ্বকাপত ভাৰতে এতিয়ালৈকে সৰ্বাধিক ৰান চেজ কৰি পেলাই জয় লাভ কৰা এইখনেই এটা সৰ্বাধিক ৰান চেজ কৰাৰ ভিতৰত এই খেলখন পৰে এতিয়া এটা বিশেষ দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ এয়া যি উইকেট পতনৰ পাছত ৱেষ্ট ইণ্ডিজৰ উইকেট পতনৰ পিছত এই ধৰণৰ উল্লাস দেখিবলৈ পোৱা গৈছিল ৱেষ্ট ইণ্ডিজৰ যেতিয়া উইকেট পতন হৈছিল তাৰ পাছতো কিন্তু এটা ফালে হেডমেৰৰ দৰে যিসমূহ ক্ৰিকেটাৰ সেই ক্ৰিকেটাৰে কিন্তু ভাৰতৰ কাৰণে এক অশনি সংকেত কঢ়িয়াই আনিছিল তাৰ সূত্ৰে 193 ৰানৰ দৰে এটা বিশাল লক্ষ্য 195 ৰান কৰিছে 196 ৰান দি দিছে ভাৰতক কোৱা হৈছে যে এই ৰান যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেতিয়াহ'লে তোমালোক ছেমিফাইনেলত আছা নহ'লে কোটি কোটি ভাৰতীয় কোটি কোটি বিশ্বৰ কোটি কোটি ভাৰতক ভাল পোৱা ক্ৰিকেট অনুৰাগীৰ বুকু ভাগি যোৱা খবৰটো হ'ব যে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ অসমৰ্থ হৈ ৰ'ল টিম ইণ্ডিয়া কিন্তু সেয়া হ'বলৈ নিদিলে সেয়া হ'বলৈ নিদিয়াৰ অন্তৰালত এখন বিশেষ ফটো সেয়া নিদিয়াৰ অন্তৰালত এজন বিশেষ মানুহ সঞ্জু চেমছন আৰু সেই সঞ্জু চেমছনৰ যি সৰ্বাধিক ৰান বৰ্তমান সময়ত বহু সময়ত সঞ্জু চেমছন সন্মুখীন হৈছে বিভিন্ন ধৰণৰ কথা বতৰাৰ বহু সময়ত সঞ্জু চেমছন সন্মুখীন হৈ আহিছে বিগত বৰ্ষটোত ফৰ্মৰ অভাৱ বাৰে বাৰে তেওঁক বেঞ্চত বহুৱা হৈছিল তাৰ পাছতো পানীৰ বটল কঢ়িয়াই পৰিছিল সঞ্জু চেমছনে তাৰ পাছতেই যেতিয়াই ভাৰতক প্ৰয়োজন হৈছে গুৰুত্বপূৰ্ণ খেলত এজন ভাল বেটছমেনৰ সেই সময়তে নিজৰ পৰিচয় দি আহিছে সঞ্জু চেমছনে আৰু আজিও তাৰ ব্যতিক্ৰম নহ'ল সেই একেদৰে সঞ্জু চেমছনে উদ্ধাৰকাৰীৰ ভূমিকাত অৱতীৰ্ণ হ'ল ভাৰতৰ হৈ আৰু সেই সঞ্জু চেমছনে অপৰাজেয় 97 ৰানৰ এটা বিশেষ ইনিংছ আগবঢ়ালে ইয়াৰ ভিতৰত 50টা বলতে 97 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল আৰু ইয়াৰ ভিতৰত আছিল 12টাকৈ 4 আৰু সেই 12টাকৈ 4ৰ লগতে 6টাকৈ বিশাল 6 গতিকে সঞ্জু চেমছনৰ এই সফলতাই বৰ্তমান সময়ত যি কেৰালাৰ পৰা কলিকতালৈকে এয়া গুঞ্জৰিত হৈছে যে সঞ্জু চেমছনৰ এই সফলতাই সকলোকে বৰ্তমান সময়ত আহ্লাদিত কৰি তুলিছে ইডেন গাৰ্ডেনত সঞ্জু চেমছনৰ এই বিশেষ ইনিংছে সকলোকে মোহাচ্ছন্ন কৰিলে আৰু ইয়াৰ পাছতে লক্ষ্য হৈছে ইংলেণ্ডক পৰাভূত কৰি ব্ৰিটিছ বাহিনীক পৰাভূত কৰি ভাৰত ফাইনেলত প্ৰৱেশ কৰাৰ এতিয়া পৰিসংখ্যাৰ কথাটো যদি ক'বলৈ যাওঁ দুবাৰ এতিয়ালৈকে ইংলেণ্ডৰে মুখামুখি হৈছে ছেমিফাইনেলত ভাৰত টিম ইণ্ডিয়া মুখামুখি হৈছে ইয়াৰে প্ৰথমবাৰৰ মুখামুখিত টিম ইণ্ডিয়া পৰাস্ত হৈছিল 10 উইকেটৰ বিনিময়ত তাৰ পিছৰবাৰ 68 ৰানৰ বিনিময়ত ক্ৰমাগতভাৱে দুবাৰকৈ ক্ৰমাগতভাৱে তেওঁলোকে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ছেমিফাইনেলত আৰু সেই ছেমিফাইনেলত প্ৰথমবাৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হৈছিল দ্বিতীয়বাৰ ইংলেণ্ডৰ বিৰুদ্ধে জয়ী হৈছিল আৰু এইবাৰ তৃতীয়বাৰত ভাৰতে কি ধৰণে নিজকে সাজু কৰি ছেমিফাইনেলত জয়লাভ কৰে সেয়া লক্ষণীয় হ'ব এইখিনিতে কিন্তু উল্লেখ কৰিব লাগিব বৰ্তমান সময়ত অভিনন্দনৰ বৰষুণ আহিছে ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ যিসকল বেটাৰ সেই বেটাৰসকলৰ বেটৰ লগত সেই বলৰ যি বিশেষ সংযোগ হৈ উঠিলে নিশ্চিতৰূপে ভাৰতে পুনৰবাৰৰ বাবে দখল কৰিবলৈ সক্ষম হ'ব টি20 পুৰুষ বিশ্বকাপৰ
খিতাপ আমি সময়ে সময়ে জনাই যাম খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট